2024 চনৰ 5 ছেপ্টেম্বৰত মাজুলী যোৰহাট দলঙৰ নিৰ্মাণৰ কাম দুৰ্ভাগ্যজনকভাৱে বন্ধ হৈ পৰে। যেতিয়া বন্ধ হৈ আছিল এই দলঙৰ কাম 30% কমপ্লিট হৈছিল, কিন্তু ঠিকাদাৰ আৰু চৰকাৰৰ মাজত বিভিন্ন সংঘাত হোৱাৰ কাৰণে কামটো বন্ধ হৈ যায়। তাৰ পিছত মই কেইবাবাৰো দিল্লীত, মাজুলীৰ MLAও দিল্লীত গ'ল, আমি সকলোৱে চেষ্টা কৰিলো। আগতে মাজুলীৰ দলংখন 700 কোটি টকা আছিলে, 925 কোটি টকা আছিলে। এতিয়া ভাৰত চৰকাৰে দলঙৰ মূল্য 1000 কোটি টকালৈকে বৃদ্ধি কৰিলে আৰু আজিৰ পৰা আমি দলঙৰ নিৰ্মাণৰ কাম হাতত লম। যিটো প্ৰতিষ্ঠানে সোৱণশিৰিৰ ওপৰত দলং বনাই আছে, তেওঁলোকে এতিয়া এই দলঙৰ কাম নিৰ্মাণ কৰিব। মই ভাবো যে অহা 18 মাহ 2 বছৰৰ ভিতৰত আমি দলঙৰ নিৰ্মাণৰ কাম শেষ কৰিব পাৰিম। লগতে মাজুলী যোৰহাট দলং নিৰ্মাণ হলেও নহব যদি সংযোগী পথ নিৰ্মাণ নহয়। যোৰহাটলৈকে 7 কিলোমিটাৰ আৰু মাজুলীলৈকে 11 কিলোমিটাৰ, লগত এখন ফ্লাইঅভাৰ। আজিৰ পৰা এই মাজুলী যোৰহাট দলং আৰু নতুনকৈ ৰাস্তা, ইয়াক চৰকাৰে নেশ্যনেল হাইৱে ডিক্লেয়াৰ কৰিছে আৰু এতিয়াৰ পৰা এই ৰাস্তাটো ভাৰত চৰকাৰে চাব আৰু ৰাস্তাটো বনাবৰ কাৰণেও ভাৰত চৰকাৰে 382 কোটি টকা অনুমোদন কৰিছে। তাৰ মানে আজি মাজুলীৰ কাৰণে কিমান ভাল দিন। ইউনিভাৰ্চিটি, কলেজ, DC অফিচ, DPO অফিচ, SP অফিচ, দলঙৰ নিৰ্মাণৰ কাম আৰু এখন ডাঙৰ দলঙৰ উদ্বোধনী। আগতে মাজুলীত ইমান ডাঙৰ উন্নয়নমূলক কাম আমি কেতিয়াও দেখা পোৱা নাছিলো। ইয়াৰ লগতে কেইদিনমান আগতে মই মাতমৰালৈ আহিছিলো। মাজুলীৰ ৰাইজে এতিয়া মাতমৰাৰ মথাউৰিয়েদি অতি সোনকালে ডিব্ৰুগড়লৈ যাব পাৰে। আজি মই ঢকুৱাখানাত কৈছিলো, আজি মই আকৌ এবাৰ কৈছো যে বগীবিলৰ পৰা, ডিব্ৰুগড় বগীবিল দলঙৰ পৰা মাতমৰা মাথাউৰিৰে ঢকুৱাখানা মাজুলী যিটো সংযোগী পথ আছে, তাক আমি ষ্টেট হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছো, যাতে এই ৰাস্তাটোকো আমি সুন্দৰ কৰি সজাই ৰাখিব পাৰো। আজি মোৰ কাৰণে এটা আনন্দৰ দিন। মাজুলীক আমাৰ লখিমপুৰৰ লগত সংযোজিত কৰাৰ বাবে আমি লোহিত আৰু সোৱণশিৰি নদীৰ ওপৰত 2খন দলং আমি নিৰ্মাণ কৰাৰ কাম হাতত লৈছিলো। যোৰহাটলৈকেও মাজুলী সংযোগ হওক আৰু লখিমপুৰলৈকেও মাজুলী সংযোগ হওক। আজি মই গৌৰৱেৰে ক'ব খুজিছো যে অলপ পিছতেই আমি য'ত দলং নিৰ্মাণ হৈ আছে তালৈকে যাম আৰু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখন আজিৰ পৰা আপোনালোকে উঠিব নামিব পৰাকৈ আমি খুলি দিম। আৰু অহা 6 মাহৰ ভিতৰত সোৱণশিৰি নদীৰ দলংখনো আমি বনাই কমপ্লিট কৰিম। এই গোটেই প্ৰকল্পটোত আমি 700 কোটি টকা খৰচ কৰিছিলো। 2খন দলঙৰ আজি এখন দলং নিৰ্মাণ হ'ব।